নমস্কাৰ বন্ধুসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আজি দিনটোৰ আঁচনিসমূহৰ ওপৰত ওলাই অহা গুৰুত্বপূৰ্ণ খবৰসমূহৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম। কেইখনমান আঁচনিৰ ওপৰত নতুনকৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে ওলাই আহিছে, যিসমূহ খবৰ আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়। গতিকে আপুনি ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি কথা জানিব পাৰিব। তাৰ কাৰণে এই ভিডিঅ'টো অকণি স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আহক বেছি দেৰি নকৰি আজি দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে আগবাঢ়োঁ। আজি মই প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰত আপোনালোকক জনাই দিব বিচাৰিছোঁ জীৱন প্ৰেৰণা আঁচনিখনৰ ওপৰত। এই জীৱন প্ৰেৰণা আঁচনিখনৰ জৰিয়তে আমাৰ অসম চৰকাৰে কেবিনেট বৈঠকত ঘোষণা কৰিছিলে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীক প্ৰতি মাহে ৩০০ টকাকৈ প্ৰদান কৰিব। যেতিয়ালৈকে মেট্ৰিক পৰীক্ষা শেষ নহ'ব তেতিয়ালৈকে দিব বুলি ঘোষণা কৰিছিলে। আৰু এই পইচাটোত এজ এ টিউশ্যন ফিজ হিচাপে দিব। এতিয়া কথা হ'ল আমাৰ অসমত প্ৰায় ৪.৫ লাখ ছাত্ৰ ছাত্ৰীয়ে এই আঁচনিখনৰ অধীনত উপকৃত হ'বলৈ গৈ আছে। এতিয়া বহুতে মোক কমেণ্ট কৰিছে, মই আগৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিছিলোঁ আঁচনিখনৰ বিষয়ে। এতিয়া বহুতে প্ৰশ্ন কৰি আছে যে কেনেধৰণে এই আঁচনিখনত আবেদন প্ৰক্ৰিয়া কৰিম, অফলাইনত হ'ব নে অনলাইনত হ'ব। এতিয়া আবেদন প্ৰক্ৰিয়াৰ প্ৰচেছ বৰ্তমানলৈকে আমাৰ অসম চৰকাৰে মুকলি কৰি দিয়া নাই আৰু অতি সোনকালে মুকলি কৰি দিব বুলি আশা আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকত ঘোষণা কৰিছিলে যে যেতিয়া ১০ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ফৰ্ম ফিল আপ কৰিব সেই ফৰ্ম ফিল আপৰ সময়তে তেওঁলোকে বেংক একাউণ্ট দিব লাগিব আৰু বেংক একাউণ্ট দিয়াৰ পিছতেই তেওঁলোক অট'মেটিক যিসকলে ফৰ্ম ফিল আপ কৰিব সেইসকল এই আঁচনিখনৰ আওতাত আহি যাব আৰু তেওঁলোককে আমাৰ অসম চৰকাৰে এই আঁচনিখনৰ টকাসমূহ প্ৰদান কৰিব। ১ নৱেম্বৰ তাৰিখৰ পৰা এই আঁচনিখনৰ টকাটো আমাৰ অসম চৰকাৰে প্ৰায় ৪.৫ লাখ হিতাধিকাৰীক প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। গতিকে আপোনাৰ ছোৱালীজনীয়ে বা ল'ৰাটোৱে যদি এইবাৰ মেট্ৰিক পৰীক্ষা দিব তেনেহ'লে আপোনাৰ ল'ৰা ছোৱালীৰ বাবে ভাল খবৰ। পৰীক্ষা শেষ নোহোৱালৈকে ৩০০ টকা প্ৰত্যেক মাহে লাভ কৰিব, ল'ৰা ছোৱালী সকলোৱে লাভ কৰিব। গতিকে আপুনি এই আঁচনিখন কেনেকুৱা পাইছে বা চৰকাৰৰ এই পদক্ষেপটো কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাই দিবলৈ নেপাহৰিব। এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনৰ ফালৰ পৰা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনক লৈ পেলাই বৰ্তমান বহুতে জানিব বিচাৰি আছে যে আমি ইণ্টাৰভিউ দি আহিলোঁ কিন্তু একো গম নাপালোঁ ইয়াৰ পিছত কি হ'ব কি নহ'ব। আপোনালোকে বৰ্তমান ইণ্টাৰভিউ দিলে, কিন্তু এটা খবৰ আহিছে যে যিসকলে প্ৰথম পৰ্যায়ত ইণ্টাৰভিউ দিছিলে সেইসকলক পুনৰ আকৌ ভেৰিফাই কৰিব, তেওঁলোকক শেষ পৰ্যায়ত ইণ্টাৰভিউ ল'ব আৰু সেই ইণ্টাৰভিউটো দিয়াৰ পিছতে তেওঁলোকৰ এখন তালিকা আহিব আৰু সেই তালিকাত যাৰ নাম থাকে সেইসকলে অক্টোবৰৰ ভিতৰতে আঁচনিখনৰ টকাটো লাভ কৰিবলৈ সক্ষম হ'ব। অসম চৰকাৰে বৰ্তমান ৭৫,০০০ যি নিবনুৱা যুৱক যুৱতী হয় তেওঁলোকক চিনাক্ত কৰিছে। আবেদন প্ৰক্ৰিয়া কৰিছিলে প্ৰায় ১,৬৩,০০০। তাৰে ভিতৰত বহুখিনি চালি জাৰি চাই পেলাই ৭৫,০০০ নিবনুৱা যুৱক যুৱতীকহে এই আঁচনিখনৰ আওতাত আনিব। আৰু প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ ইতিমধ্যে শেষ হৈ হৈছে, তেওঁলোকক ভেৰিফাই কৰিছে এতিয়া আৰু ভেৰিফাই কৰাৰ পিছতেই আপোনালোকক আকৌ পুনৰ মাতিব। আপুনি যদি ইণ্টাৰভিউ প্ৰক্ৰিয়াত দিছিলে তেনেহ'লে আপুনি সাজু থাকক, নেক্সট আকৌ আপোনাৰ ইণ্টাৰভিউৰ কাৰণে বা আপোনাৰ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াৰ কাৰণে ভেৰিফিকেশ্যনটো আপুনি কমপ্লিট কৰিব, তাৰপিছতে আপুনি এই আঁচনিখনৰ আওতাত আহিব পাৰিব। এতিয়া বন্ধুসকল আগবাঢ়িছোঁ ইয়াৰ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে অৰুণোদয় আঁচনিখনৰ ওপৰত। অৰুণোদয় আঁচনিক লৈ পেলাই বৰ্তমান হিতাধিকাৰীসকলৰ মাজত বহুতো ধৰণৰ প্ৰশ্ন আহি পৰিছে যে জুন আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰীসকলে কিহৰ কাৰণে টকাসমূহ লাভ নকৰিলে, তেওঁলোকে আৰু অনাগত দিনত টকা লাভ কৰিবনে নাই, বা জুন জুলাই মাহত টকা দিয়ে কিহৰ কাৰণে দেৰি হৈছে। মই ইতিমধ্যে আপোনালোকক আগৰ বহুকেইটা ভিডিঅ'ৰ জৰিয়তে ইয়াৰ বিষয়ে সকলোখিনি জনাই যাবলৈ চেষ্টা কৰি আহিছোঁ আৰু এতিয়া নতুনকৈ কিছুমান আৰু গুৰুত্বপূৰ্ণ খবৰ মোৰ ওচৰত আহি পৰিছে, সেই সকলোখিনি মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথম কথা হ'ল যে প্ৰত্যেক মাহৰ ১০ তাৰিখে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে টকাসমূহ লাভ কৰি আহিছিলে, কিন্তু জুন আৰু জুলাই মাহত ১০ তাৰিখৰ পৰিৱৰ্তে ১৪ তাৰিখে আমাৰ অসম চৰকাৰে এই আঁচনিখনৰ টকাসমূহ হিতাধিকাৰীসকলক প্ৰদান কৰিছে। এতিয়া তাৰে ভিতৰত পুৰণা হিতাধিকাৰী বহুতে এই আঁচনিখনৰ টকা পোৱাৰ পৰা বঞ্চিত হৈ গৈছে। ইয়াৰ প্ৰথম ৰিজন হৈছে যে ৰেচন কাৰ্ড থাকিব লাগিব। ৰেচন কাৰ্ড নথকা পৰিয়ালৰ নাম অৰুণোদয় আঁচনিৰ পৰা ইতিমধ্যে বাদ পৰি গৈছে আৰু এখন ৰেচন কাৰ্ডত মাত্ৰ এগৰাকী হিতাধিকাৰীহে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব আৰু লগতে সেই হিতাধিকাৰীগৰাকীৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব আৰু তেওঁৰ বাৰ্ষিক ইনকাম ২ লাখ টকাৰ ভিতৰত হ'ব লাগিব আৰু তেওঁ ঘৰত কোনো ধৰণৰ চৰকাৰী চাকৰিয়াল বা চৰকাৰী পেঞ্চনাৰ থাকিব নোৱাৰিব। তেতিয়াহে অৰুণোদয় আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হ'ব পাৰিব আৰু অৰুণোদয় আঁচনিৰ টকাসমূহ লাভ কৰিব। এতিয়া কথা হ'ল জুন আৰু জুলাই মাহত টকা নোপোৱা এইকেইটা ৰিজনৰ উপৰিও আৰু এটা মেইন ৰিজন আছে। বৰ্তমান আমাৰ অসম চৰকাৰে অৰুণোদয় আঁচনি 3.0ৰ লগতে অৰুণোদয় পুৰণা হিতাধিকাৰীসকলকো ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কৰি আছে আৰু এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া পুৰণা হিতাধিকাৰী যিসকলৰ কমপ্লিট হৈছে সেইসকলকহে বৰ্তমান আমাৰ অসম চৰকাৰে টকাসমূহ প্ৰদান কৰিছে বুলি খবৰ আহিছে। যিসকল পুৰণা হিতাধিকাৰীৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কমপ্লিট
হৈছে সেইসকলকহে জুন জুলাই মাহত অৰুণোদয় আঁচনি টকাসমূহ আমাৰ অসম চৰকাৰে প্ৰদান কৰিছে। আপুনি যদি টকা পোৱা নাই, হয়তো আপোনাৰ ভেৰিফিকেশ্যনটো এতিয়ালৈকে কমপ্লিট হোৱা নাই। ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছতে আপুনি আগষ্ট মাহত টকাটো নিশ্চয় লাভ কৰিব, বা আগষ্ট মাহতো যদি আপুনি লাভ নকৰে তেনেহ'লে ছেপ্টেম্বৰ মাহত হয়তো টকাটো লাভ কৰিব। গতিকে আপুনি চাওক আৰু 2-3 মাহ, তাৰপিছতে যদি আপুনি এই 2-3 মাহৰ ভিতৰত যদি টকাটো লাভ কৰে তেনেহ'লে আপুনি ভাবিব যে আপুনি আঁচনিখনৰ অধীনত কণ্টিনিউ টকাটো লাভ কৰিব। আৰু যদি আপুনি এই 2-3 মাহতো টকা লাভ নকৰে তেনেহ'লে আপুনি ভাবি ল'ব যে আপোনাৰ নাম এই আঁচনিখনৰ পৰা বাদ পৰি গৈছে বুলি। এতিয়া মই আপোনালোকক এটা ইনফৰমেশ্যন দিওঁ। আমাৰ অসম চৰকাৰে প্ৰকাশ কৰা অনুসৰি যোৱা 5 জুন তাৰিখলৈকে আমাৰ অসম চৰকাৰে চিনাক্ত কৰিছে অৰুণোদয় আঁচনিৰ প্ৰায় 13,89,000 হিতাধিকাৰী। আৰু 6 জুনৰ পিছত নতুনকৈ সংযোজিত কৰিছে, মানে নতুনকৈ অন্তৰ্ভুক্ত কৰিছে প্ৰায় 63,347 গৰাকী হিতাধিকাৰী। আৰু যিটো আমাৰ অসম চৰকাৰৰ টাৰ্গেট আছিলে সেই টাৰ্গেটৰ ভিতৰত 80% সম্পূৰ্ণ হৈছে। আৰু বাকী যি আপোনাৰ ৰখি গৈছে সেইখিনি আমাৰ অসম চৰকাৰে অতি সোনকালে অন্তৰ্ভুক্ত কৰিব বুলি ঘোষণা কৰিছে। 26 জুনৰ ভিতৰত 80% সম্পূৰ্ণ হৈছে আৰু বাকী সকলকো এই আঁচনিখনৰ আওতাত অতি সোনকালে আনিব। আৰু যিসকল নতুন হিতাধিকাৰীৰ নাম আছে সেইসকলেতো এতিয়া টকা লাভ নকৰে। নতুন হিতাধিকাৰীসকলে অক্টোবৰ 10 তাৰিখৰ পৰা টকাটো লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কেবিনেট বৈঠকৰ জৰিয়তেও বা বিভিন্ন জনসভাৰ জৰিয়তেও ঘোষণা কৰি আহিছে। এতিয়া লগতে আৰু এটা উৰাবাতৰি ওলাইছে অৰুণোদয় আঁচনিখনক লৈ পেলাই যে অৰুণোদয় আঁচনি টকাটো বৃদ্ধি কৰিছে বুলি। এতিয়ালৈকে কোনো ধৰণৰ বৃদ্ধি কৰা নাই। আৰু অৰুণোদয় টকা প্ৰদান কৰি দিব বুলি বা অৰুণোদয়ৰ নতুন লিষ্ট আহি গৈছে বুলি বহুতে ফেক নিউজ উলিয়াই আছে। গতিকে সেই সময়ত ভুল নাযাব। এতিয়ালৈকে কোনো ধৰণৰ অৰুণোদয় আঁচনিৰ লিষ্ট আমাৰ অসম চৰকাৰে মুকলি কৰা নাই আৰু অতি সোনকালে লিষ্ট প্ৰকাশ কৰিব বুলি আশা আছে। লিষ্ট প্ৰকাশ কৰিলে অফিচিয়েলি মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম। যিসমূহ লিষ্ট বৰ্তমান ভাইৰেল হৈ আছে সেই সময়ত ভুল নাযাব। আৰু কোনোবাই যদি আপোনাক কয় যে আমাক কিমান টকা লাগিব, আমি অৰুণোদয় আঁচনিৰ নাম ভৰাই দিম বা আমি অৰুণোদয় আঁচনিৰ পইচা পোৱাটো কৰি দিম, গতিকে আপুনি তাত ভুল নাযাব। সেইসমূহ সম্পূৰ্ণ ভুৱা হয়। আপুনি সেইসমূহ ভুল নগৈ যিসমূহ চৰকাৰে আপোনাক কৰিবলৈ দিছে, যেনেধৰণে আপোনাক কাম কৰিবলৈ দিছে সেইসমূহ কাম আপুনি কৰিলে অৰুণোদয় আঁচনিখন অন্তৰ্ভুক্ত হ'ব পাৰিব। এতিয়া আগবাঢ়িছোঁ আজিৰ দিনটোৰ একে শেষৰটো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ ওপৰত। বৰ্তমান এই আঁচনিখনৰ অধীনত থকা হিতাধিকাৰীসকল চিন্তাত পৰিছে যে এই আঁচনিখনৰ 20 নম্বৰ কিস্তিৰ টকাটো এইবাৰ কেন্দ্ৰীয় চৰকাৰে প্ৰদান নকৰিব নেকি। আৰু বহুতে ইয়াৰ বিষয়ে জানিব বিচাৰি আছে। বৰ্তমান যিসমূহ ইণ্টাৰনেটত ডেট ভাইৰেল হৈ আছে যে 27 জুলাই বা 28 জুলাইত এই আঁচনিখনৰ টকা সোমাব। প্ৰথমতে এটা ডেট ভাইৰেল হৈছিলে 18 জুলাইত সোমাব, কিন্তু 18 জুলাই পাৰ হৈ গ'ল, আঁচনিখনৰ টকা প্ৰদান নকৰিলে। আৰু কিছুমানে বৰ্তমান ভিডিঅ' বনাই কৈ আছে যে আঁচনিখনৰ পইচা আহি গৈছে, আপোনালোকে এনেধৰণে এইটো প্ৰচেছত গৈ পেলাই চেক কৰক। কিন্তু মই আপোনালোকক জনাই দিওঁ যে বৰ্তমান এতিয়ালৈকে অফিচিয়েলি একো ধৰণৰ ডেট এনাউন্স কৰা নাই। আৰু পইচাটো প্ৰদান কৰিব, পইচা প্ৰদান নকৰা কোনো ধৰণৰ কথাই নাহে। অতি সোনকালে এই আঁচনিখনৰ 20 নম্বৰ কিস্তি টকাটো যিমান পাৰে সিমান সোনকালে প্ৰদান কৰিবলৈ আমাৰ কেন্দ্ৰীয় চৰকাৰে যোজা কৰি আছে। কিন্তু দিয়া কেইদিনমান দেৰি হ'ব পাৰে। ৰিজন এটাই, যিসকল কৃষকে KYC কৰিছিল, মাটি ডিটেইলছ বেংকৰ লগত আপডেট কৰিছিল, আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক কৰিছিল, এইসমূহ কাম কমপ্লিট কৰিছিলে, সেই হিতাধিকাৰীসকলৰ বৰ্তমান ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কাম চলি আছে। আৰু সেইসকলৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কাম কমপ্লিট হোৱাৰ পিছতেই আমাৰ কেন্দ্ৰীয় চৰকাৰে এই আঁচনিখনৰ টকাটো মুকলি কৰি দিব বুলি আশা আছে। আৰু বৰ্তমান যিহেতু লোকসভা অধিৱেশন চলি আছে আৰু লোকসভা অধিৱেশনৰ পিছতেই নিউজ আহিছে যে এই আঁচনিখনৰ 20 নম্বৰ কিস্তি টকাটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুকলি কৰি দিব। আৰু মই আপোনালোকক আগৰ বহুকেইটা ভিডিঅ'ৰ জৰিয়তে জনাই আহিছিলোঁ যে জুলাই মাহৰ শেষৰ ফালে টকাটো পাব পাৰে। এতিয়াও এটা চান্স আছে যে আপুনি জুলাই শেষৰ ফালে টকাটো পাবগৈ পাৰে। কিন্তু জুলাই যদি শেষত আপুনি টকাটো নাপায় তেনেহ'লে 10 আগষ্টৰ ভিতৰতে আপুনি এই আঁচনিখনৰ টকাটো যিমান পাৰে সিমান লাভ কৰাৰ এটা চেষ্টা আছে। খবৰ আহিছে, কিন্তু এতিয়ালৈকে সঠিক ইনফৰমেশ্যন বা সঠিক ডেট এতিয়ালৈকে এনাউন্স হোৱা নাই। সঠিক ডেট এনাউন্স হ'লেই মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম। গতিকে যিসমূহ ইণ্টাৰনেটত ভাইৰেল হৈ আছে সেইসমূহ আপোনালোকে ডেট বিশ্বাস নকৰিব। অফিচিয়েলি ডেট এনাউন্স কৰিলে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম। বা আপুনি নিজেও PM কিষাণ সন্মান নিধিৰ যিটো এপ্লিকেশ্যন আছে বা যিটো ৱেবছাইট আছে তাতে আপোনালোকে অফিচিয়েলি ইনফৰমেশ্যনো পাই যাব। যেতিয়া ডেট এনাউন্স কৰিব তেতিয়া কেন্দ্ৰীয় চৰকাৰে তাত আপডেট কৰি দিব। গতিকে বন্ধুসকল, আজিৰ দিনটো ইমানখিনি গুৰুত্বপূৰ্ণ খবৰ মোৰ ওচৰত আছিলে। মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিব চেষ্টা কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব, যাতে সকলোৱে আঁচনিখনৰ ওপৰত ওলাই অহা গুৰুত্বপূৰ্ণ খবৰসমূহৰ বিষয়ে জানি উঠে। আৰু আজি ইমানখিনি আছিল। আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। অসম ধন্যবাদ।